हेलो फ्रेंड्स, आज आप एक नतुन भिडिओ आगबाइसो। आज बर्तमान आम देरगाँव जी चराई नामघर भाग चराई नामघर भागल माने नतुनक स्थापन कर माने गोटे सम्पूर्ण मणिकूट और गोटे नामघर बनाए कमप्लीट हो गल। आज ताके मणिकूट भाग और गोटे नामघर तो सम्पूर्ण मैं देखाम और केनेकुवा लगे कि कथा कब बर धुनिया एटा नामघर देरगाँव माने एकदम जिलिकी थका एटा नामघर चाब भिडिओ धुनियाके देखा जाम। भिडिओ स्किप नकरब, सम्पूर्ण एकदम शेषলৈকে चाब, ভাল পাব भिडिओ चाই। 1955 চন और स्थापित 1898 চন। এই ভাগ আপোনাৰ তুৰন্ত বহুত পুৰণা হয়, কিন্তু এই ভাগ আপোনাৰ ভাঙিবলৈ অনুমতি নিদিলে, ভগৱানে নিজে নিদিলে। তাকে এয়া সম্পূৰ্ণ দৃশ্যটো চাওক, চাই এনেও ভাল পাব। সম্পূৰ্ণ দৃশ্যটো একদম ধুনীয়াকৈ চাই যাব, স্কিপ নকৰাকৈ চাই যাব। আৰু প্ৰথমে মই এজন লগ পাইছোঁ, এইজনৰ ওচৰলৈ গৈ আছোঁ। তাকে এইজনৰ পৰা সুধিব বিচাৰিছোঁ প্ৰকৃততে নামঘৰ ভাগৰ বিৱৰণটো আপোনাক সুধিব বিচাৰিছোঁ। যাওঁচোন এইকেইটাৰ ওচৰলৈ। আহিলোঁ আজি দেৰগাঁও নামঘৰ চৰাই নামঘৰ বৰ্তমান সম্পূৰ্ণ হৈছেগৈ। সম্পূৰ্ণ হ'বলৈ অকণমান বাকী আছে। বাকী চৰাই নামঘৰত কেনেকুৱা লাগিছে তোমাৰ দেখি পেলাই? ধুনীয়া লাগিছে। আৰু দেৰগাঁৱত এনেকুৱা এভাগ নামঘৰ থকাটো আমাৰে ভাগ্য যথেষ্ট ধুনীয়া লাগিছে। যিখিনি বনাইছে ছিষ্টেমটো হওক, মণিকূটৰ যোনখিনি আৰ্হিয়ে তেওঁলোকে বনাইছে, খুব ধুনীয়া লাগিছে। আৰু সম্পূৰ্ণ যেতিয়া হৈ যাব তেতিয়া আৰু বেছি ভাল লাগিব। সকলো আহিব এবাৰ চাব, বৰ ধুনীয়া হৈছে। আৰু এইখিনিতে নামঘৰৰ সম্পাদক জিতেন দত্ত ডাঙৰীয়াক প্ৰথমতে শ্ৰদ্ধা নিবেদিছোঁ। তেওঁ যথেষ্ট কষ্ট কৰে দেখিছোঁ আমি, খুব ধুনীয়া লাগিছে। আৰু অনাগত দিনত আৰু ধুনীয়া লাগিব বুলি বনাই আছে, যিহেতু তাক সম্পূৰ্ণ হ'লে আৰু ধুনীয়া লাগিব বুলি আশা ৰাখিছোঁ। ধন্যবাদ। আৰু এই ভাগ মানে কিমান পুৰণা নামঘৰ, কিমান চনত স্থাপিত হৈছে এই ভাগ? 1898 স্থাপন কৰা হৈছে। আৰু পুনৰ নিৰ্মাণ চলিছিলে 2022, 2024 আৰু 24ত এতিয়া কাম চলি আছে, সমাপ্ত হ'ব। আৰু খুব ধুনীয়া লাগিছে। আৰু মই ভাবোঁ ওচৰত যিমানখিনি নামঘৰ আছে, সকলোখিনি নামঘৰ সকলোৱে ধুনীয়া, কিন্তু বৰ্তমান নতুনকৈ নিৰ্মিত ভিতৰত মোৰ আৰ্হিটো খুব ধুনীয়া লাগিছে। ধন্যবাদ। আৰু এই নামঘৰ ভাগৰ আপোনাৰ বহুত মানুহৰে মনৰ কামনা পূৰ্ণ হৈছে। বৰ্তমান সহায় এনেকৈ ধূপ চাকি এনেকৈ দি পেলাইও মনৰ কামনা পূৰ্ণ হৈছে। বহুতে আপোনাৰ বহুত বস্তু দিছে। আৰু আপোনালোকেও কাৰোবাৰ যদি এনেকৈ প্ৰমাণ চাব বিচাৰে, প্ৰমাণ চাব পাৰে। নামঘৰ ভাগত আপোনাৰ সহায় সুফাৰ দি পেলাই প্ৰমাণ চাব পাৰে। কিন্তু মেক্সিমাম মানুহে আপোনাৰ ছাকচেছ হৈছে। মোৰ ক্ষেত্ৰতে মই নিজে পাইছোঁ। মই মানে বৰ্তমান বৰ্তমানলৈকে এতিয়ালৈ ছাকচেছ মানে ভবা কথাখিনি হৈছে, আৰু যেনেকৈ ভাবিছোঁ তেনেকৈ দিছে ভগৱানে। তাকে এপাক আহিব, দৰ্শন কৰিবহি দেৰগাঁও চৰাই নামঘৰ। বাকী আপোনালোকৰ সম্পূৰ্ণখিনি দৃশ্যখিনি দেখাইছোঁ। আৰু আকৌ কৈছোঁ, আহক আমি একেলগে চাই যাওঁ। নামঘৰৰ অলৰেডি ভিতৰৰ ভাগ মই সম্পূৰ্ণ দেখালোঁ। এতিয়া এই বাহিৰৰ ভাগৰ যিটো এইটো বাহিৰৰ ভাগৰ এয়া প্ৰথম আহি মানে আপোনালোকে এইখন গেট নহয়, বৰ্তমান তলা মাৰি থোৱা আছে এই ভাগত। বৰ্তমান এই ভাগ পাৰ হৈ অহাৰ পিছত এইখন আপোনালোকে দৰ্জা পাব। এই দৰ্জাখন পৰা আৰু এখনত দৰ্জা আছে। মই ভিতৰৰ পৰা সম্পূৰ্ণভাৱে বন্ধ আছে কাৰণে দেখাব পৰা নাই। এইখন আৰু এখন দৰ্জা আছে, দেখিছেনে? বহুত সুন্দৰভাৱে বনাইছে। মণিকূট ভাগ মানে গোটেই নামঘৰ ভাগেই বহুত সুন্দৰ হৈছে, মানে ভাবিব নোৱাৰা এটা দৃশ্য। আপোনালোকে ওচৰৰ পৰা চালেতো একদম গা নোম শিয়ৰি যাব, ইমান ধুনীয়া হৈছে ন, ইমান সুন্দৰ হৈছে মানে ভাবিব নোৱাৰা। অকলেতো সোমাবলৈ সাধ্য নহ'ব চাগে।
কাৰণ নামঘৰ ভাগ বহুত ডাঙৰ হৈছে আৰু এয়া মানে এজন দুজন নহয় বহুত মানুহ আমাৰ ইয়াত 400 ঘৰ মানুহ জড়িত আছে। এইটো হ'ল সম্পূৰ্ণ বাউণ্ডেৰীটো অলৰেডি বনাই থকা হৈছে আৰু 16 তাৰিখে সম্পূৰ্ণ এটা ভাল ভিডিঅ' এটা পাব। নামঘৰ সন্ধান ল'ব মানে এয়া বৰ্তমান এতিয়াও কাম চলি আছে, কাম অলৰেডি এদাই হ'ল। ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ আৰু নেক্সটটো ভিডিঅ'লৈ কাইলৈ সাজু হৈ থাকক। আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ আৰু নেক্সট ভিডিঅ'ৰ কাৰণে আকৌ কাইলৈ লগ পাব। পুনৰ এবাৰ কৈছোঁ আজিলৈ বাই বাই।